নমস্কাৰ মেথামেটিক কোচিংলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ অনুশীলনী 1.3ৰ 6 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। 6 নম্বৰ প্ৰশ্নটো আছে, যদি P আৰু Q অখণ্ড সংখ্যা যাৰ 1ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই, তেনেহ'লে P/Q not equal 0 আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা কিউৱে কি ধৰ্ম অনুসৰণ কৰিব অনুমান কৰিব পাৰিবানে? যদি P আৰু Q অখণ্ড সংখ্যা হয় আৰু যাৰ 1ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই, তেনেহ'লে P/Q আৰ্হিত থকা আমাক পৰিমেয় সংখ্যা লিখিব দিছে আৰু Qটোৱে কি ধৰ্ম প্ৰদৰ্শন কৰিব আমাক লিখিব দিছে। আৰু দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব লাগিব। দশমিক বিস্তৃতি পৰিসমাপ্ত অৰ্থাৎ আমি এনেকুৱা কিছুমান সংখ্যা লিখিম এনেকে P/Q আৰ্হিত থকা যিবিলাক পৰিসমাপ্ত হয়। আমি কিছুমান ভগ্নাংশত থকা সংখ্যা লিখিম পৰিসমাপ্ত হোৱা। পৰিসমাপ্ত হ'লে তলৰ Qটো 2 to the power m into 5 to the power m n আৰ্হিৰ হ'ব লাগে। যদি পৰিসমাপ্ত হয় তলৰ Qটো 2 to the power m into 5 to the power n আৰ্হিত থাকিলে পৰিসমাপ্ত হ'ব। তেনেকুৱা কিছুমান আমি সংখ্যা লিখিম। ইয়াতে আমি কিছুমান পৰিমেয় সংখ্যা লিখিম P/Q আৰ্হিত থকা যিবিলাক পৰিসমাপ্ত হয়। আৰু আমাক সুধিছিল কিউৱে কি ধৰ্ম প্ৰদৰ্শন কৰিব, অৰ্থাৎ কিউৰ মানটো 2 to the power n into 5 to the power m আৰ্হিৰ হ'ব লাগিব। আমি এনেকৈ লিখিম কিউৰ মান 2 to the power n into 5 to the power m আৰ্হিত থাকিব লাগিব। আৰ্হিত থাকিব লাগিব। কিউৰ মান 2 to the power n into 5 to the power m আৰ্হিত থাকিব লাগিব। এইটো mও লিখিব পাৰা, ইয়াতে n লিখিব পাৰা। ওপৰৰ mn ওলট পালট হ'লে একো নহ'ব। যেনে উদাহৰণ লিখোঁ। যেনে আমি কেইটামান উদাহৰণ লিখোঁ। প্ৰথমটো লিখোঁ 3/25। ইয়াতে যদি 25ৰে আমি 3 হৰণ কৰোঁ সেইটো পৰিসমাপ্ত হ'ব লাগিব। 25ৰে আমি 3 হৰণ কৰিম। যিহেতু 25ৰে 3 হৰণ নাযায়, দশমিক দিলে 0 হ'ব। 25 এগুণ 25। এতিয়া যদি আমি বিয়োগ কৰোঁ, 0ৰ পৰা 5 বিয়োগ নহ'ব, 1 ধাৰ কৰিলে 10, 10ৰ পৰা 5 গ'লে 5, ইয়াত থাকিব 2, 2ৰ পৰা 2 গ'লে 0। 25ৰে 5ক হৰণ নাযায়, দশমিক থাকিলে অট'মেটিক 0 হ'ব। 25 দুগুণ 50, 50ৰ পৰা 50 গ'লে 0। পইণ্টৰ আগত একো নাই মানে আমি 0 লিখিব পাৰোঁ। অৰ্থাৎ 25ৰে যদি 3 হৰণ কৰোঁ, ইয়াৰ উত্তৰ হ'ব 0.12। ইয়াত আমাক সুধিছে কিউৰ মান কেনেকুৱা আৰ্হিত হ'ব। ইয়াত কিউৰ মান এনেধৰণৰ হ'ব। ইয়াতে ওপৰতটো যদি P হয়, তলতটো যদি Q হয়, কিউৰ মান আছে 25। অৰ্থাৎ 25 মানে আমি লিখিব পাৰোঁ 5 স্কুৱেৰ, 5 গুণ 25। আৰু কিউৰ মানটো এনেকুৱা হ'ব লাগিব 2 to the power n into 5 to the power m। এইটোক আমি লিখোঁ 5 গুণ 25, 5 স্কুৱেৰ। mৰ মান ওপৰত আছে m, 5 to the power m। ইয়াতে mৰ মান হ'ব 2 আৰু 2 থাকিব লাগে, 5 থাকিব লাগে। ইয়াতে 5 আছে, 2টো আমি নিজাকে বহাই ল'ম। 2 to the power 0 into 5 স্কুৱেৰ। 5 গুণ 25, 2 to the power 0ৰ মান 1 হয়। 1ৰ লগত 5 স্কুৱেৰ পূৰণ কৰিলে 5 স্কুৱেৰ আৰু 5 স্কুৱেৰ মানে 25। এইটো চেমেই থাকিব। আৰু এটা আমি উদাহৰণ লিখোঁ। আকৌ আমি দুটা উদাহৰণ লিখিলেই হৈ যাব। আকৌ তেনেকুৱা আৰু এটা উদাহৰণ লিখোঁ 5/4। যদি আমি 4 দি 5ক হৰণ কৰোঁ, 5টো ভিতৰত 4টো বাহিৰত, 4 এগুণ 4, 5ৰ পৰা 4 বিয়োগ কৰিলে 1 হ'ব। 4ৰে 1ক হৰণ নাযায়, দশমিক দিলে 0 হ'ব। 10 হ'ল, 4 দুগুণ 8, 10ৰ পৰা 8 বিয়োগ কৰিলে 2 হ'ব। 4ৰে 2ক হৰণ নাযায়, দশমিক থাকিলে অট'মেটিক 0। এবাৰ 4 5 গুণ 20, 20ৰ পৰা 20 গ'লে 0। ইয়াৰ এনচাৰ হ'ব 1.5। 1.5টো হ'ল পৰিসমাপ্ত। আৰু ইয়াত আমি কিউৰ মান লিখিম। ইয়াত কিউৰ মান ওপৰতটো P, তলতটো Q। কিউৰ মান আছে 4। 4 মানে আমি এনেকৈ লিখিব পাৰিম 2 স্কুৱেৰ। 2 স্কুৱেৰ মানে 4 হয়। আৰু 2 যিহেতু কিউৰ মানটো হ'ব লাগে, কিউৰ মান হ'ব লাগে 2 to the power n into 5 to the power m। 2 আৰু 5 থাকিব লাগে।
ইয়াতে যিহেতু 2 আছে 2 স্কুৱেৰ ইনটু 5টো আমি দি ল'ম 5ৰ ওপৰত আমি 0 দিম 5 টু দি পাৱাৰ 0ৰ মান 1 হয় 2 স্কুৱেৰৰ লগত 1 পূৰণ কৰিলে 2 স্কুৱেৰ হ'ব আৰু 2 স্কুৱেৰ মানে 4 হ'ব এইটো হ'ল এবাৰ আমি 7 নম্বৰটো কৰিম 7 নম্বৰটোত আছে তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত অপৰিসমাপ্ত আৰু অপৌনঃপুনিক আমাক তিনিটা সংখ্যা লিখিব দিছে যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত হয় অবিৰত মানে আমি লিখিব পাৰিম অপৰিসমাপ্ত আৰু অপুনৰাবৰ্তিত মানে অপৌনঃপুনিক অপুনৰাবৰ্তিত মানে পুনৰাবৃত্তি নোহোৱা মানে সেইটো হ'ব অপৌনঃপুনিক যদি আমাক এনেকে থাকে তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত অপুনৰাবৰ্তিত অবিৰত আৰু অপুনৰাবৰ্তিতৰ আন এটা নাম হ'ল অপৰিসমাপ্ত আৰু অপৌনঃপুনিক যেতিয়া অবিৰত আৰু অপুনৰাবৰ্তিত সংখ্যা থাকিব মানে এইটো হ'ব অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা কাক বোলে অবিৰত আৰু অপুনৰাবৰ্তিত সংখ্যাক অপৰিমেয় সংখ্যা বোলে অৰ্থাৎ আমি তিনিটা সংখ্যা লিখিম মানে তিনিটা অপৰিমেয় সংখ্যা লিখিম অপৰিমেয় মানেই হ'ল অবিৰত আৰু অপুনৰাবৰ্তিত এতিয়া আমি তিনিটা সংখ্যা লিখো এতিয়া আমি লিখো অবিৰত আৰু অবিৰত আৰু অপুনৰাবৰ্তিত অবিৰত অপুনৰাবৰ্তিত অবিৰত আৰু অপুনৰাবৰ্তিত সংখ্যা আমাক তিনিটা লিখিব দিছে সংখ্যা তাৰে প্ৰথমটো আমি লিখো মানে আমি অপৰিমেয় সংখ্যা তিনিটা লিখিম এনেকৈ লিখো 0.01 0.001 0001 00001 ... মানে প্ৰথম এটা 0 পিছত দুটা 0 পিছত তিনিটা 0 পিছত চাৰিটা 0 এইবিলাকে হয় অবিৰত আৰু অপুনৰাবৰ্তিত সংখ্যা অৰ্থাৎ অপৰিমেয় সংখ্যা দুই নম্বৰ এনেকৈ লিখো 0.02 002 0002 00002 ... আকৌ এটা লিখো 0.03 003 0003 00003 ... হৈ গ'ল তাৰপিছত 8 নম্বৰ প্ৰশ্নটোত আছে 5/7 আৰু 9/11ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা 5/7 আৰু 9/11ৰ মাজত অসংখ্য অপৰিমেয় সংখ্যা আছে তাৰে ভিতৰত আমি তিনিটা মাত্ৰ অপৰিমেয় সংখ্যা লিখিম ইয়াতে 5/7 আৰু 9/11ৰ মাজত থকা অপৰিমেয় সংখ্যা লিখিব লাগে প্ৰথম আমি 7ৰে 5ক হৰণ কৰিলো সাইডত 5টো ভিতৰত 7টো বাহিৰত 7ৰে 5ক হৰণ নাযায় দশমিক দিলে 0 হ'ব দশমিক দিলে 0 7 গুণ 49 হ'ব এতিয়া আমি যদি মাইনাস কৰো 0ৰ পৰা 9 নাযায় 1 ধাৰ কৰিলে 10 10ৰ পৰা 9 গলে 1 ইয়াতে 4 থাকিব 4ৰ পৰা 4 গলে 0 7ৰে 1ক হৰণ নাযায় দশমিক আছে অটোমেটিক 0 আকৌ 7 গুণ 7 এটো যদি আকৌ বিয়োগ কৰো 10ৰ পৰা 7 গলে 3 হ'ব 7ৰে 3 হৰণ নাযায় দশমিক আছে অটোমেটিক 0 হ'ব ইয়াতে হ'ব 7 4 গুণ 28 এনেকে গৈ থাকিব ডট 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 এনেকে ওলাই থাকিব পইণ্টৰ আগত একো নাই মানে আমি 0 লিখিম ইয়াৰ এনসাৰ হ'ব 0.714 ... এবাৰ 11 দি 9ক আমি হৰণ কৰো 11 দি কিনে 9ক হৰণ যেহেতু 11ৰে 9ক হৰণ নাযায় দশমিক দিলে 0 হ'ব 90 হ'ল 11 8 গুণ 88 এতিয়া যদি আমি মাইনাস কৰো 0ৰ পৰা 8 নাযায় 1 ধাৰ কৰিলে 10 10ৰ পৰা 8 গলে 2 ইয়াত থাকিব 8 8ৰ পৰা 8 গলে 0 11ৰে 2ক হৰণ নাযায় দশমিক আছে অটোমেটিক 0 11 কিমান গুণ 20 11 গুণ 11 হ'ব 11 2 দিলে 22 বেছি হৈ যাব 0ৰ পৰা 1 নাযায় 1 ধাৰ কৰিলে 10 10ৰ পৰা 1 গলে ইয়াত 9 হ'ব ইয়াত 1 থাকিব 1ৰ পৰা 1 গলে 0 11 দি 9ক হৰণ নাযায় দশমিক আছে অটোমেটিক 0 আকৌ হ'ব 11 8 গুণ 88 হ'ল এতিয়া যদি আমি বিয়োগ কৰো 0ৰ পৰা 8 নাযায় 1 ধাৰ কৰিলে 10 10ৰ পৰা 8 গলে 2 ইয়াতে 8 থাকিব 8ৰ পৰা 8 গলে 0 এবাৰ 11 দি 2ক হৰণ নাযায় দশমিক আছে অটোমেটিক 0 আকৌ হ'ব 11 গুণ 11 এনেকে গৈ থাকিব এটো ডট 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 হ'ব এটো এনেকে গৈ থাকিব অৰ্থাৎ ইয়াত যদি আমি লিখো পইণ্টৰ আগত একো নাই মানে 0 লিখো ইয়াক আমি এনেকে লিখিব পাৰিম 11 দি 9ক হৰণ কৰিলে 0.8181 ... এবাৰ আমি 5/7 আৰু 9/11ৰ মাজত তিনিটা অপৰিমেয় সংখ্যা লিখিম
যিহেতু 5/7 মানে আমি লিখিব পাৰোঁ 0.714 9/11 মানে আমি লিখিব পাৰোঁ 0.8181 এনেকৈ লিখিব পাৰোঁ এইবাৰ 0.71 0.81 ইয়াৰে মাজত আমি বহুকেইটা সংখ্যা পাম 71 তাৰপিছত হ'ব 72 73 74 75 76 77 78 79 80 তাৰপিছত হ'ব 81 অৰ্থাৎ আমি 71 তাৰপিছত লিখিম 72 73 74 75 তেনেকৈ লিখিলে হ'ল আমি লিখিম এতেকে 5/7 আৰু 5/7 আৰু 9/11 মাজত থকা 11 মাজত থকা তিনিটা অপৰিমেয় সংখ্যা তিনিটা অপৰিমেয় সংখ্যা আমি তিনিটা অপৰিমেয় সংখ্যা লিখিম তাৰে 1 নম্বৰটো এনেকৈ লিখিম যিহেতু আগত 0 আছে 0 দিলোঁ 0.71 আছে 71ৰ পিছত হ'ব 72 72 এটা 0 72 দুটা 0 72 তিনিটা 0 72 চাৰিটা 0 আকৌ 72 হ'ব এনেকৈ ডট 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 গৈ থাকিব 2 নম্বৰটো লিখোঁ সেম লিখিম 72 লিখিলোঁ অকল আমি 81ৰ ভিতৰত লিখিব লাগে 71 আৰু 81ৰ ভিতৰত হ'লে হ'ল 72 লিখিলোঁ এবাৰ আমি লিখিম 73 0 73 00 73 000 73 000 73 ডট 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 এবাৰ আমি 74 লিখোঁ 0.740 74 00 74 000 74 000 74 ডট 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 প্ৰথম এটা শূন্য দুটা শূন্য তিনিটা শূন্য চাৰিটা শূন্য তেনেকৈ হ'ব ইয়াত তিনিটা ইয়াতে আৰু এটা শূন্য দি দিওঁ চাৰিটা তেনেকৈ চাৰিটা শূন্য হ'ব লাগিব এইটো এনসাৰ হ'ল 9 নম্বৰ প্ৰশ্নটোত আছে তলৰ সংখ্যাকেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণী বিভক্ত কৰা এইটো পৰিমেয় নে অপৰিমেয় আমি লিখিব লাগে এইটো পৰিমেয় নে অপৰিমেয় আমি লিখিব লাগে কেতিয়া পৰিমেয় হ'ব কেতিয়া অপৰিমেয় হ'ব ৰুট থাকিলে পৰিমেয় হ'ব পাৰে অপৰিমেয় হ'ব পাৰে যদি বৰ্গমূল থাকিলে পৰিমেয় বৰ্গমূল নাথাকিলে অপৰিমেয় এতিয়া আমি লিখোঁ √23 যিহেতু √23ৰ বৰ্গমূল নাই এতেকে ই হ'ব অপৰিমেয় বৰ্গমূল নাথাকিলে হয় অপৰিমেয় আৰু থাকিলে পৰিমেয় এইবাৰ যদি আমি 225 চাওঁ 225ৰ বৰ্গমূল আছে 225ৰ বৰ্গমূল হয় 15 15 15 গুণ 225 225ৰ বৰ্গমূল হয় 15 এতেকে 15টো যিহেতু পৰিমেয় সংখ্যা √225টোও হ'ব পৰিমেয় সংখ্যা এতেকে পৰিমেয় এইটো হ'ব পৰিমেয় সংখ্যা এবাৰ এইটো যদি চাওঁ 0.3796 আৰু এইটো পৰিসমাপ্ত হ'লে হ'ব পৰিমেয় এতেকে পৰিমেয় সংখ্যা এইটো যদি আমি চাওঁ 7.478478 বাৰে বাৰে ৰিপিট হৈ আছে 478 অৰ্থাৎ আমি 478ৰ ওপৰত বাৰ দিব পাৰিম আৰু বাৰ দিব পাৰিলে হ'ব পৰিমেয় এতেকে পৰিমেয় যেহেতু বাৰ দিব পাৰিম বাৰ দিলে হেতু পৰিমেয় সংখ্যা হ'ব এতিয়া এইটো যদি আমি চাওঁ প্ৰথম এটা 0 পিছত দুটা পিছত তিনিটা পিছত চাৰিটা আৰু ডট ডট আছে অপৰিসমাপ্ত যদি অপৌনপুনিক আৰু অপৰিসমাপ্ত হয় ডট ডট আছে অপৰিসমাপ্ত আৰু ইয়াতে আমি বাৰ দিব নোৱাৰো যেতিয়া এনেকৈ থাকিব এইটো হ'ব অপৰিমেয় সংখ্যা প্ৰথম এটা 0 পিছত দুটা 0 পিছত তিনিটা 0 পিছত চাৰিটা 0 এনেকৈ থাকিলে এইটো হ'ব অপৰিমেয় এতেকে অপৰিমেয় এইটো হ'ব অপৰিমেয় সংখ্যা হ'ল তোমালোকে ইয়াত কিবা বুজি নাপালে কমেণ্ট কৰি মোক জনাবা আৰু চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰি দিবা তোমালোকে ছাবস্ক্ৰাইব কৰিলে মই যি ভিডিঅ' দিওঁ তোমালোকে লগে লগে পাই যাবা থেংক ইউ